গৰম আছে বহুত এতিয়া লাইন গ'ল মই আমাৰ হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই নিউ ভিডিঅ' মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ তো অৰুণাচল গৈছিলোঁ আমি অৰুণাচলৰ পাৰ্ট 1 ভিডিঅ'টো আপোনালোকক দিলোঁ আপোনালোকে চাব আৰু পাৰ্ট 2ত মানে আমাৰ কি হ'ল আমি থাকিব গৈছিলোঁ টুংটাও ৰিজৰ্ট যোনখন এতিয়া বহুত ফেমাছ হৈ আছে তাত আমি থাকিব গৈছিলোঁ বাট তাত গোটেই ভিলাবিলাক বুক আছিল ইনটু জুলাই 4 লৈ সব ভিলা বুক আছিল তো আমি তাৰ ওচৰতে টুংটাও ৰিজৰ্টৰ 1 কিলোমিটাৰ ওচৰত এখন ৰিজৰ্ট আছিল যি নেকি নাম আছিল চপং ৰিজৰ্ট তাত আমি এক ৰাতি থাকিলোঁ তো ৰিজৰ্টখনৰ গোটেই ডিটেইলছ ভিউ আপোনালোক সকলোবিলাক এই ভিডিঅ'টোত পাব তেনেহ'লে আপোনালোকে এতিয়া ভিডিঅ'টো এয়া আমি চপং ৰিজৰ্টলৈ এন্ট্ৰি কৰিলোঁ এয়া ৰিজৰ্টখন পোৱাৰ আগত এনেকৈ এখন কাঠৰ দলং আপোনালোকে পাৰ হ'ব লাগিব দলংখন কাঠৰ কাৰণে ভয়তে মানে সবে হনুমান চালিসা মাতি আছে মানে আৰু এনেই জমনিকে তো এয়া আমি এন্ট্ৰি কৰিছোঁ এনেকৈ এয়া আমি চপং ৰিজৰ্টলৈ সোমাইছোঁ এইখন হ'ল মেইন ৰিজৰ্টখনৰ গেটটো এই বাউণ্ডাৰীটো এইখিনিৰ পৰা ষ্টাৰ্ট চপং ৰিজৰ্টত সোমাই আপোনালোকে এই সাইডৰ তিনটা ভিলা আছে সেইকেইটা আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব তাৰ আগতে আমি ৰুম বুক কৰি লওঁ আৰু ৰুম বুক কৰিবৰ কাৰণে আমি গৈছোঁ আৰু লাষ্ট দুটাহে ৰুম খালী আছিল আৰু যিন দুটা ৰুম খালী আছিল আমি সেইকেইটা বুক কৰিলোঁ তাৰে এটা 1500 টকাৰ আৰু এটা হ'ল 2000 টকাৰ আপোনালোকক দেখাই আছোঁ এইকেইটা ভিলা হ'ল 1500 ৰুপিছৰ হয় ইয়াত আছে তিনটা ভিলা তো ইয়াৰ এটা ৰুম বুক কৰা গ'ল কাৰণ বাকীবিলাক সব ৰুম বুক আছিল আৰু এটা ৰুমলা যি দুটা ৰুম আছিল খালী আছিল সেইকেইটা আমাৰ হৈছিল আৰু এইখন হ'ল দৰ্জাখন ৰুমটোত সোমা ইয়াত ধুনীয়াকৈ এখন বেড আছে আৰু এটা আছে বোট আৰু আছে হেৰি ফেন এখন আছে আৰু কম্বল চম্বল দিয়া হৈ থাকে কিন্তু দিনত মানে এনেকুৱা ৰ'দ ইমান গৰম মানে শুব নোৱাৰি আপোনালোকে ৰাতি ৰুমটো ধুনীয়া ঠাণ্ডা হৈ যায় ৰাতি মই ভিউ লোৱা নহ'ল কিন্তু আৰু এখন খিৰিকী টাইপ আছে যি নেকি আপোনালোকে ৰাতি বাহিৰত বহি ভিউটো এনজয় কৰিব পাৰি ইয়াত কোনো লেট্ৰিন বাথৰুম এটাচ নাছিল তো আপোনালোকে যোনটো জেনেৰেল বাথৰুম আছে সেইটো ইউজ কৰিব লাগিব এইটো হ'ল এটা ৰুম আৰু এটা ৰুম আমি বুক কৰিছিলোঁ সেইটো হ'ল 2000 ৰুপিছৰ সেইটো হ'ল এই ৰুমটো ইয়াত হ'ল খেৰী দি মানে ৰুমটো সজাইছে এনেকৈ অলপ দলং দিছে আৰু মানে অলপ ডেকোৰেশ্যনৰ কাৰণে ৰুমটোলৈ যাবলৈ অলপ চাংঘৰ টাইপ বনাইছে ন ৰুমটো সেইকাৰণে এইটো বনাইছে এয়া গোটেইটো ঘৰ হ'ল বাঁহৰ বেৰ দি সজাইছে ঘৰটো এইবিলাক অকণমান ডেকোৰেশ্যন দি দিছে এইখন হ'ল মেইন দৰ্জাখন ৰুমটোৰ ভিতৰত এয়া বাঁহৰ কাৰণে গোটেই ৰুমটো পৰ্দা দি ঢাকি দিছে ভাল লাগিছে ৰুমটো দেখি আৰু ইয়াত দুখন ফেন দিছে এখন দিছে টেবুল ফেন আৰু এখন আছে চিলিং ফেন আৰু ইয়াত লেট্ৰিন বাথৰুম এটাচ আছে আৰু এখন বেলকনি দিছে আগ সাইডেও আৰু পিছ সাইডেও আপোনালোকক লেট্ৰিন বাথৰুমটো দেখাই আছোঁ লেট্ৰিন বাথৰুমটো দেখাব লওঁতে মানে লাইনটো গুচি গ'ল আৰু ইয়াত প্ৰায় লাইন নাথাকে বুলিও ক'ব পাৰি ইয়াত জেনেৰেটৰ চলে এইটো হ'ল লেট্ৰিন বাথৰুমটো ঠিকেই আছে ধুনীয়াকৈ টাইলছ দিছে আৰু কুমুট আছে আৰু এটা আছে বেচিন আৰু টিং মগ হেণ্ড ৱাছ সকলোবিলাক প্ৰভাইড আছে এইটো হ'ল আমাৰ ৰুমটোৰ পিছফালৰ বেলকনিখন আৰু ইয়াৰ বেলকনিখনত আপোনালোকে ৰাতি বহি মানে আৰু চিল কৰিব পাৰি আৰু তো পিছফালৰ বেলকনিখনৰ পৰা পিছফালে এখন নদী আছে সেইখন আপোনালোকে ৰাতি ভিউ এনজয় কৰিব পাৰি তো ঠিকে লাগিছে মোৰ এই ৰুমটো কিন্তু গৰম আছে বহুত গৰম এতিয়া বহুত গৰম লাগিছে এতিয়া আহক আপোনালোকক গোটেই ৰিজৰ্টখন অলপ দেখাই দিওঁ
চব বুক আছে আমি এইটো ভিলা আছে আৰু এইটো এটা ভিলা আৰু এইটো এটা ভিলা আৰু এইটো এটা ভিলা তাৰপিছত আছে এখন ধুনীয়া নদী বোৱতী নদী আৰু দুটামান সাইড আপোনালোকক দেখাই দিয়া নহল এখন বোট আছিল তাত আপোনালোকে এনজয় কৰিব লাগিব তাত পাৰ পারসন 200 रुपीस কে লয় সেই বোটখন এনেকে পানীৰ তলত ওচৰত আছিল মই দেখাই দিব পৰা নগল কাৰণ তাত বহুত ছোৱালী মানুহ আৰু মানুহ আছিল আৰু এটা সাইডে অলপ এইবিলাক ঘৰ বনোৱা হৈ আছিল সেইকিটা আপোনালোকক দেখাই দিব নোৱাৰিলো কাৰণ তাতো মানুহ আছিল মানুহ থাকিলে অলপ গৈ পেলাই ভিডিও কৰিবলৈ ভাল নালাগে সেইকাৰণে মই এখিনি দেখাই নিদিলো আৰু ইয়াৰ পানীৰ মাজত আপোনালোকে ডিনাৰ লাঞ্চ সকলোবিলাক কৰিব পাৰি ইয়াত নেকে টেবুল সিহঁতে যেনেকে আপোনালোকে যেনেকে বিচাৰে আপোনালোকে তেনেকে টেবুল এৰেঞ্জ কৰি দিব অমিত বাট চিলি পিং कर रहा है पागल हो गया मुझे लगे देख अरे ए बोतल के सना ए सीधा तेरी मुंह पर लगा एन्जॉय কৰি আছে ইহঁতে একদম শুনা শুয়ে দেখ মাতে দাও মাই নাই এটা মাই নাই দে মারা মারা এ সাইটা হইছে বা এনে পুরা গান বজি থাকে তো চিকেন সপং রিসোর্ট খালে খালে না हाँ मैं ভাল বনাইছে মানে কিয় কৈছো বইল কৰিছে ন আমাৰ ৰাতি কটেজটো ভিউ এইটো একদম খেৰি ঘৰ ৰাতিৰ ভিউ সপং ৰিসৰ্ট আৰু আমি ৰাতি চাওমিন খালো চিকেন চাওমিন ভেজ চাওমিন আৰু হিয়ৰৰে লোকেল থালি আছিল ভাতৰ থালি হেয়া ললো আৰু হেয়া খাই বৈ আমি ৰাতি শুই গলো আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু নেক্সট পাৰ্ট 3 ভিডিওত আহি আছে টুংটাং ৰিজৰ্ট তো আপোনালোকে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব